বড়োসকলৰ যি পৰম্পৰাগত বাগৰুম্বা নৃত্য, এই বাগৰুম্বা নৃত্য অহা 17 তাৰিখে গুৱাহাটীৰ যি সৰুসজাই ষ্টেডিয়ামত এক বিশ্ব অভিলেখ স্থাপন কৰিবৰ কাৰণে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে। মই বৰ্তমান উপস্থিত আছো বকৰ গান্ধী ময়দানত, আৰু বকৰ গান্ধী ময়দানত কেমেৰা পাৰ্চনে দেখুৱাব যে যি বড়ো যুৱতীসকল পৰম্পৰাগত তেওঁলোকৰ যি দখনা পিন্ধি তেওঁলোকে বড়ো যি পোচাক তেওঁলোকে পিন্ধি ইতিমধ্যে যি কৰ্মশালাত উপস্থিত হৈছে, আৰু তেওঁলোকে সম্পূৰ্ণ প্ৰস্তুতি চলাই আছে। আৰু দেখিবলৈ পোৱা গৈছে যে বকৰ বিভিন্ন অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা আহি এই যুৱতীসকল অংশগ্ৰহণ কৰিছে। ইয়াতে যি প্ৰশিক্ষণ যি দি আছে, এই প্ৰশিক্ষণ দি থকাৰ মাজতে এই প্ৰশিক্ষক আমি এগৰাকী প্ৰশিক্ষক তথা তেখেত এই যি বড়ো সংগঠনৰ এগৰাকী নেত্ৰী হয়, আৰু তেখেতৰ পৰা জানিম ইয়াৰ সবিশেষ। দাদা, কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে? হয়, নমস্কাৰ। প্ৰস্তুতি আমি আজি বহুদিন আগৰ পৰাই প্ৰস্তুতি চলাইছিলোঁ, যদিও এই অসম চৰকাৰৰ সহযোগত যিটো আমাক এটা কৰ্মশালাৰ কাৰণে তাৰিখ দিছিলে আমাক সমষ্টি ৱাইজত, এই সমষ্টি ৱাইজত আছিলে 8, 9, 10 তাৰিখ। আজি অন্তিমটো দিন। ইয়াত দুটা সমষ্টিৰ নৃত্যশিল্পীসকলে অংশগ্ৰহণ কৰিছে, বকচগা সমষ্টি আৰু পলাশবাৰী সমষ্টিৰ। সৰ্বমুঠ আমাৰ 548জন নৃত্যশিল্পীয়ে এতিয়া অংশগ্ৰহণ কৰিছিলে। বাদ্যশিল্পী আছে, বাদ্যশিল্পীসকলো পলাশবাৰী সমষ্টিৰ আছে, আমাৰ বকচগা সমষ্টিৰ আছে। সৰ্বমুঠ 33জন বাদ্যশিল্পী ইয়াত অংশ কৰিছে। আমাৰ বড়ো যি খাম, চিপুং, জথা, চেৰজা, মুঠ বাদ্যশিল্পী আছিলে 33জন। সকলোৱে অহা 17 তাৰিখে উপস্থিত থাকিব তাতে? নিশ্চয়, আমি সকলো উপস্থিত থকাৰ নিশ্চয় আমি চেষ্টা কৰিম। আমি সকলো আশাবাদী আমি সকলোৱে আপোনালোকে ৰাওনা হ'ব ইয়াৰ পৰা? আমি অহাকালি 11 তাৰিখে আমাক চৰকাৰৰ পৰা ইয়াৰ পৰা লৈ যোৱা হ'ব, বাছেৰে নিয়াৰ কথা আমাক তেওঁলোকে জনাইছে যে আমি অহাকালিলৈ ইয়াৰ পৰা আমি নিজৰ বটাৰ পৰা বকো আৰু কেম্প বামলিগাঁও তথা ছয়গাঁৱৰ পৰা প্ৰায় আমাৰ 4টা প্লেচ দিছে, তাৰ পৰা আমি ৰাওনা হ'ম। আৰু ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে? প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। নৃত্যসকলৰ যি কৰ্মশালা, এই কৰ্মশালা আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। আমি এতিয়া অহা 17 জানুৱাৰীলৈ ৰৈ আছো, গতিকে আমি নৃত্য প্ৰদৰ্শন কৰাৰ কাৰণে আমি সকলোৱে আশাবাদী। উপস্থিত থাকিব ভাৰতৰ প্ৰধানমন্ত্ৰীও? হয়, মাননীয় প্ৰধানমন্ত্ৰী, যি ভাৰতৰ প্ৰধানমন্ত্ৰী এই নৃত্যত থাকিব, লগতে আহিব আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যি আমাৰ বড়োসকলৰ যি পৰম্পৰা বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰাৰ কাৰণে যি সুবিধাখন কৰিলে তেখেতক আমি সমূহ বড়ো জাতিৰ পৰা বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, জানিব পৰা গৈছে যে ইতিমধ্যে নৃত্যশিল্পীসকলে ইতিমধ্যে তেওঁলোকৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে, আৰু তেওঁলোকে বৰ্তমানেও তেওঁলোকে প্ৰস্তুতি চলাই আছে। যি কৰ্মশালাত উপস্থিত হৈ তেওঁলোকে সম্পূৰ্ণ ধৰণৰ প্ৰস্তুতি আৰম্ভ কৰিছে, আৰু তেওঁলোক যথেষ্ট উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। কিয়নো 17 তাৰিখে বিশ্ব অভিলেখ গঢ়িব। তাত কেৱল বিশ্ব অভিলেখ গঢ়াই নহয়, তেওঁলোকে ভাৰতৰ যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত তেওঁলোকে এই নৃত্য প্ৰদৰ্শন কৰিব, আৰু সেই ক্ষেত্ৰত তেওঁলোকে যথেষ্ট উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। বকৰ পৰা কুলেন্দু কলিতাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।